বিপ্লৱৰঞ্জন শৰ্মাক আমি গৰিহণা দিছোঁ, কাৰণ তেখেতে মুছলমানৰ ভোটত জয়ী হৈ উপ নিৰ্বাচনত তেখেতে মুছলমানক এনেকৈ অপমান কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আমি ভাবিছোঁ যেন অসম তথা ভাৰতবৰ্ষৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, কাৰণ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে যদি গম নাপায় অসমত জেহাদী আছে বুলি, তো বিপ্লৱৰঞ্জন শৰ্মা কেনেকৈ গম পালে অসমত জেহাদী আছে বুলি? গতিকে তেখেতক আইনৰ আওতাত আনি অতি শীঘ্ৰেই তেখেতক জেৰা কৰিব লাগে আৰু অসমত ক'ত জেহাদী আছে তেখেতক দেখুৱাই দিব লাগে বুলি আমি মুচাই আহ্বান কৰিছোঁ। আৰু যদি তেখেতে অসমত এজনো জেহাদী ওলাব নোৱাৰে, তেখেতক কিন্তু পহু খেদা দিয়া হ'ব, স্পষ্ট কথা। সমষ্টিত কিন্তু অসমত য'তেই পাম, য'তেই মুছলিম ছাত্ৰ সন্থাই পাব, কিন্তু বিপ্লৱৰঞ্জন শৰ্মাক পহু খেদা দিবলৈ বাধ্য হ'ব, কাৰণ তেখেতে অনতি পলমে ক্ষমা খুজিব লাগিব। এনেকৈ মুছলমানক বাৰম্বাৰ অপমান কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়, কাৰণ এনেকৈ স্বাৰ্থপৰ এজন বিধায়ক, যিজন বিধায়কে মুছলমানৰ ভোটত উপ নিৰ্বাচনত বিধায়ক হৈছিলে, তেখেতৰ 14 পুৰু বিধায়ক হ'ব পাৰিলেহেঁতেন নেকি যদি এই মুছলমান মানুহে যদি ভোট নিদিলেহেঁতেন চামগুৰিৰ? গতিকে এইজন এজন নিকম্মা বিধায়ক বুলি আমি অভিযোগ কৰিছোঁ। তেখেতৰ কোনো কাম নাই, তেখেতে এনেকৈ মুছলমানক মানে জেহাদী সজাই TRP লোৱাৰ এটা ধান্দা কৰিছে। গতিকে এনেকুৱা TRP লোৱা বিধায়কক অতি শীঘ্ৰে আইনৰ আওতাত আনিব লাগে, কাৰণ তেখেতে কিহৰ ভিত্তিত মুছলমানক জেহাদী বুলি কৈছে আৰু অসমৰ ক'ত ক'ত জেহাদী আছে তেখেতে দেখুৱাই দিব লাগিব, অন্যথা কিন্তু আইনৰ কাঠগড়াত থিয় হ'বলৈ বিপ্লৱৰঞ্জন শৰ্মা ৰেডি হৈ থাকক।